এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে আজিও হাহাকাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত বহুকেইটা অঞ্চল। তাৰে অন্যতম এটা অঞ্চল হৈ গ'ল 17 নং পূব নকছাৰী পঞ্চায়তৰ ছটাই অঞ্চল। মই যি স্থানত উপস্থিত আছোঁ, ছটাই মোৰ পিছফালে যিখন জান বৈ গৈছে সেইখন ছটাই জান। আচলতে অতি কদৰ্যময় পৰিৱেশৰ এই জানখনৰ পৰা খোৱা পানী সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে এই অঞ্চলটোৰ প্ৰায় হাজাৰো অধিক বাসিন্দাই। এটুপি বিশুদ্ধ খোৱা পানীৰ নামত তেওঁলোকে এই জানত কুঁৱাৰ সদৃশ কিছু বালিৰে সাজি লয়, কুঁৱা সদৃশ, আৰু সেই কুঁৱাৰ পৰা তেওঁলোকে পানী টুপি সংগ্ৰহ কৰিব লাগে। আৰু বিশুদ্ধ পানীৰ নামত তেওঁলোকে এয়া পানী বছৰ বছৰ ধৰি খাই আহিছে, কিন্তু তাৰ পাছতো কাণ সাৰ নাই কোনো বিভাগীয় কৰ্তৃপক্ষই হওক অথবা চৰকাৰে। বিভিন্ন ধৰণৰ অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে, এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে জল জীৱন মিছন আৰম্ভ কৰিছে, কিন্তু তাৰ পাছতো লাভান্বিত নহ'ল এইসকল এই অঞ্চলৰ বাসিন্দাসকল। মোৰ লগত এগৰাকী মহিলা আছে। কেতিয়াৰ পৰা আপোনালোকে এনেকৈ পানী খাই আছে? আমি বছৰ ইয়াতে পানী খাওঁ সদায়। কেনেকৈ কি সংগ্ৰহ কৰে কওকচোন, কেনেকৈ লয়? কুঁৱা খান্দি লওঁ বালিৰ, আৰু তাৰ ভিতৰৰ পানীটো খাওঁ। আৰু এই জানত যেতিয়া পানী বেছি হ'ব তেতিয়া বৰষুণ পানী খাওঁ। আৰু বেলেগ উপায় নাই নেকি আপোনাৰ? নাই, বেলেগ উপায় নাই। ইয়াতো যথেষ্ট লেতেৰা, এখন মূৰ্তি পৰি আছে, প্লাষ্টিক পৰি আছে, আৱৰ্জনা পৰি আছে। শাক পাচলি ইয়াতে ধুৱে নেকি? চব ইয়াতে কৰে? ইয়াতে কৰে। গাও ধুৱে? গাও ধুৱে, পানী লওঁ, কাপোৰো ধুৱে? কাপোৰো ধুওঁ। হয়, নিশ্চয়কৈ অতি কদৰ্যময় পৰিৱেশ দেখুৱাই আছে মোৰ সতীৰ্থই। আচলতে এই জানখনৰ যদি আপুনি নাতি দূৰত চাই, ইয়াত যি আৱৰ্জনা পৰি আছে, আৰু তেওঁলোকে এই স্থানৰ পৰাই নাগালেণ্ডৰ পাদদেশৰ পৰা বৈ অহা এখন ছটাই নদীৰ ছটাই জানৰ পৰাই তেওঁলোকে খোৱা পানী টুপি সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে। কিয়নো বছৰ বছৰ ধৰি বহু আঁচনি চৰকাৰে ঘোষণা কৰিছে, কিন্তু এখন আঁচনিও, বিশুদ্ধ খোৱা পানী যোগান ধৰা এখন আঁচনিও কিন্তু এই অঞ্চলৰ ৰাইজক আজিলৈকে ঢুকি পোৱাহি নাই, যাৰ ফলত এনে এটা পৰিৱেশৰ মাজত তেওঁলোক বাধ্য হৈছে। মোৰ লগত আচ্ছাৰ নেতা আছে, আপুনি এইফালে আহিব অকণ। আচ্ছাৰ বিষয়ববীয়া আছে। কি ক'ব সমগ্ৰ বিষয়টোৰ ওপৰত? পঞ্চায়তৰ গাফিলতি, সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ মতামত কি? মোৰ মতামত আচলতে পঞ্চায়তৰ গাফিলতি বিভাগীয় কৰ্তৃপক্ষই ইয়াত আচলতে চাব লাগিছিলে। বিভিন্ন ঠাইত আমি দেখি আহিছোঁ বিশুদ্ধ খোৱা পানীৰ বাবে বিভিন্ন অভিলাষী আঁচনি দিছে, কিন্তু আজি বছৰ বছৰ দিন ধৰি ছটাই চাহ বাগিচাৰ ৰাইজে এনেধৰণৰ কদৰ্যময় এটা জানৰ পৰা পানী আহৰণ কৰি তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰে। তেওঁলোকে ইয়াত আচলতে বিভাগীয় কৰ্তৃপক্ষ হওক বা আমাৰ স্থানীয় বিধায়ক হওক, গোটেইখিনি নেতাপালি নেতাই এবাৰ ছটাইৰ চাহ শ্ৰমিকৰ দুখ দুৰ্দশনাসমূহ বুজিব লাগিছিলে। কিন্তু আজি আপোনালোকে নিজে আহি ইয়াত দেখিছে, ইয়াতে এই জানখনত গৰু ছাগলী চবে হেৰি হয়। এটা সময়ত তেওঁলোকে গাঁও ধুৱে, ইয়াত বৰষুণ নিদিয়া সময়ত ইয়াত গাঁও ধুৱে, ইয়াৰ পৰাই পানী সংগ্ৰহ কৰি তেওঁলোকে খায়। মইতো আহ্বান জনাম চৰকাৰক যে তেওঁলোকে ছটাই চাহ বাগিচাৰ বাবেও, বা আমি স্থানীয় বিধায়ক আছে, মই অনুৰোধ জনাম তেখেতক, তেওঁলোকে আহক, তেওঁলোকে ছটাই চাহ বাগিচাৰ শ্ৰমিকৰ দুখসমূহ বুজক, আৰু ছটাইটো এটা বিশুদ্ধ খোৱা পানীৰ বাবে এক আঁচনি তেওঁলোকে গ্ৰহণ কৰক। ইয়াত এটা অন্য এটা পানী যোগান আঁচনি এটাও আছে, সেই আঁচনিটো বন্ধ হৈ গ'ল নেকি? এইটো বহুত দিন হ'ল বন্ধ হোৱা। এইটো নিৰ্মাণ কৰাৰ আপুনি 1-1.5 মাহ পাছতে বন্ধ হৈ গ'ল। কিমান মানুহে এই অঞ্চলটো কিমান মানুহে খায় পানী? আচলতে এইটো আপোনাৰ এটা 2খন ৱাৰ্ডৰ মানুহে ইয়াত খায়। আপুনি ধৰিবলৈ গ'লে 500,000 মানুহতো ইয়াৰ পৰাই পানী সংগ্ৰহ কৰে তেওঁলোকে। হয়, এই টুপি পানীকে তেওঁলোকে খাই এই পানীকে খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। হয়, নিশ্চয়কৈ। আচলতে পুনৰ কৈছোঁ যে চৰকাৰৰ অমনোযোগিতাই হওক বা আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ নকৰাৰ ফলতে আজি কিন্তু এই দুখ দুৰ্দশাৰ মাজত তেওঁলোক থাকিব লগা হৈছে। অতি কদৰ্যময় পৰিৱেশৰ মাজত পানী সংগ্ৰহ কৰিবলগীয়া আছে। বিশুদ্ধ পানীৰ নামত তেওঁলোকে এই জানখনৰ বৈ অহা যি গেলা পচা বৈ আহিছে, সেই জানখনৰ পৰাই তেওঁলোকে খোৱা পানী সংগ্ৰহ কৰিব লগা হৈছে। আচলতে পঞ্চায়ত নিৰ্বাচনলৈ আৰু চমু চাপি আহিছে। চৰকাৰখনে যিমানেই ফুলজাৰি মাৰক, যিমানেই ফুলজাৰি নমৰা কথা কওক যে উন্নয়ন হৈছে, কিন্তু উন্নয়নৰ আচল ধাৰা ইয়াত বৈছে নাই আচলতে চাবলৈ জনপ্ৰতিনিধিৰ আহৰি নাই। এনেধৰণৰ অঞ্চলৰ যিসকল বাসিন্দা আছে তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰিছে, আচলতে জনপ্ৰতিনিধিজনেই হওক বা পঞ্চায়তৰ প্ৰতিনিধিসকলেই হওক, এয়া চকু দিয়াৰ প্ৰয়োজন আহি পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।